বহুত বেছি অৰ্ডাৰ, এইবোৰ বিয়াৰ অৰ্ডাৰ, সৰস্বতী পূজাৰ অৰ্ডাৰ, নন ষ্টপ দিন ৰাতি চিলাব লগা হৈছে কাপোৰ। সেইবাবে ভিডিঅ' তেনেকৈ কৰিব সময় নহয়। ৰাতি 2 বজালৈ কাপোৰ চিলাই এতিয়া আকৌ ৰাতিপুৱা এয়া উঠিয়ে কাপোৰত ধৰিছোঁ, যিহেতু সৰস্বতী পূজা। এইবোৰ ব্লাউজ দেখিছে, এইবোৰ ব্লাউজবোৰ চিলাই আছোঁ। আচলতে ব্লাউজ এটা চিলাওঁতে ভালেখিনি সময়ৰ প্ৰয়োজন হয় আৰু ভাল লগা কামটো আচলতে নকৰাকৈও থাকিব নোৱাৰি, তেনেকুৱা ধৰণৰ হৈছে। কিন্তু কি হয়, কি ক'ম আৰু, মানে এইকেইদিন ভীষণ ব্যস্ত, সেইকাৰণে মানে মই ক্লাছ লগতে আপোনাৰ ভিডিঅ'সমূহ তেনেকৈ কণ্টিনিউ কৰিব পৰা নাই। 26 জানুৱাৰীৰ পৰা নতুন বেটছ আৰম্ভ হ'ব অনলাইনৰ। আকৌ এইবোৰ ব্লাউজ দেখিছেনে, এইবোৰ আইৰণ কৰিব আছে, বহুত প্ৰচেছ, দৰি লগাব আছে, হুক লগাব আছে। মানে ব্লাউজ এটা এনে হৈ নুঠে, বহুতখিনি পাৰ্ট যোৱাৰ পিছতহে প্ৰথমতে আমি ব্লাউজটো কাটিব লাগিব, তাৰপিছত ইনাৰ কাটিব লাগিব, ব্লাউজ কাটিব লাগিব, ইনাৰ লগাব লাগিব, ব্লাউজটো এনেকৈ ৰেডি কৰিব লাগিব, তাৰপিছত আকৌ দৰি লগাব লাগিব, ডিজাইন থাকিলেতো ডিজাইন দিব লাগিব, হুক লগাব লাগিব। কি হৈ যায়, বহুতে কয় চিলোৱা ব্লাউজবোৰ দেখাবাচোন। মানে ভিডিঅ' এটা প্ৰস্তুত কৰিবৰ কাৰণে সময় নিমিলে, তাৰবাবে জল্দি মানে চিলোৱা হয়, কাষ্টমাৰে লৈ যায়, ভিডিঅ' আৰু বনাই থকাই তেনেকৈ নহয়। আৰু এটা কথা উপলব্ধি কৰিছোঁ, এই 2 বছৰ ভিডিঅ' বনাই পেলাই, মই নাজানো কাৰ কেনেকুৱা মতামত, কি কথা। যদি ভিডিঅ' বনাওঁ, কাম কৰিবৰ কাৰণে সময় নহয়, যদি কাম কৰোঁ, ভিডিঅ' বনাবৰ কাৰণে সময় নহয়। অৱশ্যে যদি কোনোবা এটাই ভিডিঅ'টো প্ৰস্তুত কৰি দিয়ে, তেতিয়া হয়তো অলপ মানে সহায় হ'ব চাগে, কাৰণ ভিডিঅ'টো প্ৰস্তুত কৰি যদি কোনোবা এগৰাকীয়ে আপলোড কৰা কামটো কৰে, তেতিয়া নিশ্চয় অকণমান সহায় হ'ব। কিন্তু যিহেতু মই গোটেইখিনি অকলে কৰোঁ, এডিট কৰিবলৈ হ'লে কাম নিমিলে, কাম কৰিবলৈ হ'লে এডিট কৰাটো নহয়, গতিকে তেনেকুৱা। এতিয়া কেনেকৈ জানো মিলোৱা হয় সকলোখিনি, বা নন ষ্টপ আজিকালি ফেচবুকৰ গাইডলাইনসমূহ সলনি হৈছে, যে গোটেইখিনি আপোনাৰ কি কৰিব লাগিব, যে এইবোৰ কাপোৰ দেখিছেনে, এয়া ৰুমৰ অৱস্থা নাই। ৰাতিপুৱা অকণমান সাৰিছোঁ, দহি গুঠিবই আছে, আকৌ চাদৰ চিলাবই আছে, কাইলৈকে যিহেতু দিব লাগিব, সেই সকলোখিনি লক্ষ্য ৰাখি আজিকালি ফেচবুকৰ গাইডলাইন, পুৱাই ফটো দিব লাগিব, দুপৰীয়া দিব লাগিব, সন্ধিয়াও দিব লাগিব। সেইবোৰ অৱশ্যে কৰি থাকিবৰ কাৰণে সময় নাই। তথাপিও এটা ভাল লাগে যে আপোনালোকৰ পৰা মৰম স্নেহ এইখিনি পাবৰ কাৰণে সক্ষম হৈছোঁ বহুত বেছি। কিন্তু তেনেকৈ ইমান ভিডিঅ' বা ফেচবুক বুলি পেলাই লাগি থকাও তেনেকৈ নহয় বাৰু। এবাৰ দিওঁ ভিডিঅ' এটা, যদি ভাবোঁ কোনোবা উপকৃত হ'ব। তেনেকুৱা ফাৰ্মাৰ অৰ্ডাৰসমূহ আছেই, ফাৰ্মাৰ অৰ্ডাৰসমূহো দিম বাৰু, ইতিমধ্যে দিলোঁ ভালেখিনি। বহুতে কয় নিজৰ যত্ন ল'বা, কামটো হৈ থাকিব। কি হয়, যিহেতুকে এই কামটো কৰি ভাল পাওঁ, যেতিয়া কাষ্টমাৰে দিয়ে তেতিয়া না ক'ব ভাল নালাগে, নোৱাৰোঁ বুলি, কাৰণ তেওঁলোকে কিবা এটা ভাল পায়ে যিহেতুকে দিয়ে। তেনেকুৱা সকলোৰে কথা ভাবি নিজৰো ভাল লগা কামটোত গুৰুত্ব দি কৰা হয়। মুঠতে সকলোৱে ব্যস্ত থাকিব লাগে, কোনেও এনে থাকিব নালাগে, সেই কথাটো মই সদায় গুৰুত্ব দিওঁ। কাৰণ এনে থকা মানে মানুহৰ মন বেয়া হোৱা, ৰুগীয়া হোৱা, অশান্তিৰ সৃষ্টি হোৱা। যেতিয়া নিজক ব্যস্ত ৰখা যায়, তেতিয়াহ'লে আপোনাৰ মনটো সদায় পজিটিভ হৈ থাকিব। ভাল কাম কৰিবৰ কাৰণে, নতুন চিন্তা কৰিবৰ কাৰণে খুব সুন্দৰকৈ সাহস পোৱা যায় বা নিজে উৎসাহী হোৱা যায়। সেইবাবে মই যিমান পাৰি নিজক ব্যস্ত ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। এনেকুৱা নহয় যে অকল পইচাৰ কাৰণেই কাম কৰোঁ, তেনেকুৱা নহয়। মানে কাম কৰি অভ্যাস হৈ গ'ল, বা ধৰক বিভিন্ন চিন্তা ভাৱনা মোৰো থাকে দিয়কচোন। যদি এনে থাকোঁ, তেনে ক্ষেত্ৰত মনটো বহুত বেয়া লাগে, সেয়ে ব্যস্ত ৰাখোঁ। এয়া অৱস্থা ঘৰৰ এনেকুৱা।